ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে গঢ়িলে অভিলেখ এটা দিনতেই ৪৬টাকৈ গুৰুত্বপূৰ্ণ ৰায়দান কৰিলে সন্মানীয় উচ্চতম ন্যায়ালয় গ্ৰীষ্মকালীন বন্ধৰ অন্ত পৰাৰ পাছতেই ১১ জুলাই পুনৰ আৰম্ভ হৈছিল উচ্চতম ন্যায়ালয়ৰ কাম-কাজ ইয়াৰ পাছতেই যুদ্ধংদেহী তৎপৰতাৰে গোচৰৰ মীমাংসাত নামি পৰে দেশৰ শীৰ্ষ আদালত উক্ত ৪৬টা ফৌজদাৰী গোচৰৰ ভিতৰত আছিল ফৌজদাৰী গোচৰৰ লগতে বহুকেইটা ৰাজনৈতিক গোচৰো লগত আছিল গাহস্থ্য হিংসা আৰ্থিক বিষয় সম্পৰ্কীয় বহুকেইটা গোচৰ এটা দিনতেই এনে ভিন্ন বিষয়ৰ গোচৰৰ ৰায়দান ভাৰতৰ ন্যায়িক ইতিহাসতেই বিৰল ঘটনা হিচাপে চিহ্নিত হৈছে লক্ষণীয়ভাৱে ন্যায়াধীশ এম.আৰ. শাহে অকলে ২০টা গোচৰৰ ৰায়দান কৰিলে সেয়াও ভাৰতীয় ন্যায়িক ইতিহাসৰ আন এক অভিলেখ এটা দিনতেই ২০টাকৈ গোচৰৰ ৰায়দান কৰি স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে ন্যায়াধীশ এম.আৰ. শাহ একেটা দিনতেই ইমান সংখ্যক গোচৰৰ ৰায়দান কৰাটো সহজ কথা নহয় শীৰ্ষ আদালতৰ প্ৰতিটো ৰায়ে দেশৰ বিচাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই আহিছে কোনো সময়ত এই ৰায়সমূহ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয় অভিলেখ গঢ়ি এই ভাষ্য ন্যায়াধীশ এম.আৰ. শাহৰ উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ গ্ৰীষ্মকালীন বন্ধ দীৰ্ঘদিনীয়া ২৩ মে'ৰ পৰা ১৪ জুলাইলৈ এই বন্ধ লাভ কৰে উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰীসকলে অৱশ্যে এই বন্ধৰ মাজতো নিজ দায়িত্বৰ পৰা বিৰতি লাভ নকৰে ন্যায়াধীশসকলে এই সময়ছোৱাত গুৰুত্বপূৰ্ণ গোচৰ থাকিলেও সেই গোচৰৰ শুনানি গ্ৰহণ কৰে সন্মানীয় ন্যায়াধীশসকলে উল্লেখযোগ্য যে বিভিন্ন সময়ত বহু গোচৰৰ নিষ্পত্তি লেহেমীয়া গতিত সম্পন্ন হোৱাৰ অভিযোগ ভাৰতীয় ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে এই মুহূৰ্ততো ন্যায় ব্যৱস্থাৰ স্তৰত অন্তত ৪,৭০ লাখ গোচৰ হোৱা নাই নিষ্পত্তি অৱশ্যে এই গ্ৰীষ্মকালী বন্ধই ন্যায়িক ব্যৱস্থাৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলায় বুলি মন্তব্য প্ৰকাশ কৰিলে দেশৰ একাংশ শীৰ্ষ ন্যায়াধীশে